নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজিৰ দিনটোনো কি কৰোঁ তাকে আপোনালোকক ভিডিঅ'টো দেখা বুলি ওলালোঁ আৰু আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো। আহক কি কৰোঁ চাওক। আৰু এতিয়া মই গৈ আছোঁ বাৰীলৈ। মূলা কেইটামান উঘালি মেলি শুকুৱাই থৈ দিওঁ বুলি ভাবিছোঁ। আৰু আগতে কেইটামান মূলা শুকুৱাই থৈছিলোঁ কাটি মেলি, কিন্তু বতৰ সেইকেইদিন বহুত বেয়া আছিলে। এদিন ৰ'দ দিয়ে এদিন বৰষুণ দিয়ে, তাৰপিছত সেইবিলাক পচি গ'ল। তাৰপিছত মনটো বেয়া লাগে দিয়কচোন, ইমান ভালকৈ উঘালি মেলি কষ্ট কৰি মেলি কৰা কামটো যদি আকৌ নষ্ট হৈ যায়। সেইটো কাৰণে ইমান দিন কৰাও নাছিলোঁ, ভালকৈ ৰ'দ দিলেহে কৰিম বুলি। আৰু এইকেইদিন ভালকৈ ৰ'দ দিছে, তাকে ভাবিলোঁ আজি উঘালি লওঁ, কেইটামান শুকুৱাই মেলি থৈ দিওঁ। আৰু এয়া উঘালি লৈছোঁ। আৰু মূলা আচাৰ থোৱা নহ'লে এবাৰ, কিন্তু শুকুৱাই থৈছোঁ। আৰু এইফালে চাওকচোন মোক কেনেকুৱা কেমেৰা কৰিছে কেমেৰামেনজনী, একদম উল্টা পুল্টা কেমেৰা কৰি দিছে। পাহৰি যায় মানে সি যে এই লং ভিডিঅ'ত মোবাইলটো হেৰি কৰিবলৈ চিধা কৰি পায়। আকৌ মই শিকাবলগীয়া হৈ গৈছে। আৰু ময়ো কেমেৰামেনজনীক শিকাই বুজাই ল'লোঁ। আৰু তাৰপাছত আকৌ এয়া কৰিছে ভালকৈ। আৰু সিমানো বেয়া কেমেৰামেন নহয় দিয়ক। এই ফুলপাহ চাওকচোন ইমান ধুনীয়াকৈ কেপচাৰ কৰিছে, কিন্তু পাহৰি যায় আৰু মাজে মাজে লং ভিডিঅ' বুলি। মানে মই সৰহভাগ শ্বৰ্ট ভিডিঅ' বনাওঁ যে, সেইটো কাৰণে পাহৰি যায়। আৰু এয়া ইমানবোৰ মূলা উঘালিলোঁ আৰু কেইটামান আৰু এইফালে চাওকচোন, দেখিছেনে আপোনালোকে বাৰু মূলা ফুলপাহৰ ৰঙৰে একদম পখিলাবিলাক উৰি ফুৰিছে। এয়া উৰি ফুৰিছে ইমান ধুনীয়াকৈ। এতিয়া কেমেৰাতহে ধৰিব পাৰিছোঁ, তেতিয়া মানে ধৰিব পৰা নাছিলোঁ। আৰু উঘালি মেলি আনিলোঁ এয়া। আৰু এয়া মূলাখিনি মই কটা নাই দেই, মায়ে কাটিলে। মায়ে ক'লে তই চব্জিখনকৈ বনা, মূলাখিনি মই কাটি দিওঁ। সেইটো কাৰণে মই এয়া চব্জি বনাত লাগি গ'লোঁ। এয়া পিঁয়াজখিনি ভাজি আছোঁ আৰু ৰঙচুৱা হোৱালৈকে। ৰঙচুৱা হৈ গ'ল আৰু দি দিলোঁ এয়া গাহৰি। আজি মই গাহৰি বনাইছোঁ। বৰ একেবাৰে পাকৈত ৰান্ধনি নহয় বাৰু মই, কিন্তু বনাই মেলি খাম আৰু ইফালে ভাজি লৈছোঁ। কেমেৰা এখন হাতে আৰু এখন হাতে ভাজি আছোঁ যে ক'ৰবাতে পৰিবগৈ মাংসখিনি, সেইটো কাৰণে মই ভাজি লওঁ। তাৰপিছত কেমেৰাটো অফ কৰি থলোঁ। আৰু এতিয়া লৈ আনিছোঁ ধনিয়া পাত। আৰু ধনিয়াখিনি ইমানেই ধুনীয়াকৈ হ'ল নহয়, আপোনালোকক অকণি হৈ থাকোঁতে মিনি ব্লগত দিছিলোঁ। যিসকলে ৰেগুলাৰ চাই সেইবিলাকে জানিব বাৰু। আৰু এয়া আৰু যদি আপোনালোকক লাগে কেনেদৰে ধনিয়া গুটি পচাব লাগে, তেতিয়া কমেণ্ট কৰি জনাব, মই ধুনীয়াকৈ দেখুৱাম আপোনালোকক প্ৰথমৰ পৰা। আৰু এতিয়া যাওঁ নহৰু পাত আনিবলৈ। আৰু এই নহৰু ৰোৱাও মই ভিডিঅ' কৰিছিলোঁ দেই। মই যিকোনো বস্তু ৰুলেও ভিডিঅ' নকৰাকৈ কেতিয়াও নাথাকোঁ, সকলোবোৰ ভিডিঅ' কৰিয়ে যাওঁ। আৰু আপোনালোকে চাইছিলে যদি দেখিব। আৰু এয়া নহৰু পাত কেইখনমানো লৈ গৈছোঁ, দি দিম চব্জিত। আৰু এয়া চব্জিত আলু চালু দি দিলোঁ দেই। মই প্ৰথমবাৰ এনেই দেখুওৱা নাই, আলুখিনি দিয়া মই দেখুৱাই নহ'ল মানে এইটো আচলতে মই ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰা নাই, সেইটো কাৰণে মই দেখুওৱা নাই ভালকৈ। আৰু এয়া ধনিয়া পাত নহৰু পাত দি মেলি ৰেডি হৈ গ'ল। আৰু মই ভাতকেইটা খাই লৈ অলপমান ডেক'ৰেশ্যন কৰি ল'লোঁ আৰু থালিখন কেনেকুৱা লাগিছে জনাব। আৰু এতিয়া এইফালে গৈ আছোঁ আমি ভিডিঅ' আপলোড দিবলৈ। ভিডিঅ' আপলোড মানে গধূলি সদায় ভিডিঅ' আপলোড দিবৰ কাৰণে পথাৰত যাবলগীয়া হয়। আৰু গৈ আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই শেষৰলৈকে। আৰু ইমান বোকা, তথাপি আমি গৈ আছোঁ। আপুনি কিবা ক'বনে? নকওঁ। কৈ দিয়ক কিবা এটা। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আপোনালোকে। এয়া ভিডিঅ' যোৱালৈ আমি অপেক্ষা কৰি আছোঁ। অন্য এটা ভিডিঅ'ত এই ভিডিঅ'টো পাব আৰু দেই। আৰু ইয়াতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ।